এই মুহূৰ্তত প্ৰাদেশিক দৰ্শকসকলৰ বাবে লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো যোৰহাটৰ চিনামৰাত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এজন চুৰক বাধা প্ৰদান কৰাৰ বাবে আক্ৰমণৰ বলি হ'ল যোৰহাটৰ এগৰাকী ব্যক্তি জনাইছে এই মুহূৰ্তত সেই বিশেষ খবৰ যোৰহাটৰ চিনামৰাত এজন লোকক চুৰৰ আক্ৰমণত ভকত চেউনি গাঁৱত আহত বাবুল দত্ত গাঁওখনৰ লোহিত বৰা নামৰ এজন যুৱকে দীৰ্ঘদিন ধৰি গাঁওখনত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল পুনৰ সঞ্জয় বৰাৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰিছিল চুৰে বাবুল দত্তই বাধা দিওঁতে প্ৰহাৰ কৰে চুৰটোৱে মঙ্গলবাৰৰ পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা আৰু আজি পুৱাৰ ভাগতে আৰক্ষীয়ে আটক কৰে চুৰ লোহিত বৰা আনহাতে বিগত এটা সপ্তাহত যোৰহাটত ৬টাৰো অধিক চুৰৰ কাণ্ড সংঘটিত হৈ আহিছে পুনৰ জনাইছে এই মুহূৰ্তৰ সেই বিশেষ খবৰ যোৰহাটৰ চিনামৰাত এজন লোকক চুৰৰ আক্ৰমণত ভকত চেউনি গাঁৱত আহত বাবুল দত্ত নামৰ এজন লোক গাঁওখনৰ লোহিত বৰা নামৰ এজন যুৱকে দীৰ্ঘদিন ধৰি গাঁওখনত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল পুনৰ সঞ্জয় বৰাৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰিছিল চুৰে আনহাতে বাবুল দত্ত নামৰ এজন লোকে বাধা প্ৰদান কৰোঁতে প্ৰহাৰ কৰে চুৰজনে আৰু এই সমগ্ৰ ঘটনা সংঘটিত হৈছে মঙ্গলবাৰে পুৱতি নিশা আৰু আজি পুৱাৰ ভাগতেই আৰক্ষীয়ে আটক কৰে চুৰ লোহিত বৰা আৰু তাৰ পাছতে এৰি দিয়া হয় চুৰটোক আৰু এৰি দিয়াৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে উল্লেখ্য যে যোৰহাটত বিগত এটা সপ্তাহত প্ৰায় ৬টাতকৈ অধিক চুৰে চুৰিকাণ্ড বা ডকাইতিৰ ঘটনা সংঘটিত কৰি আহিছে আৰু এই ক্ষেত্ৰতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই কোনো ধৰণে আটক কৰিবলৈ সক্ষম হোৱা নাই আজি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বাবুল দত্ত ঘটনাটো মানে আমাৰ মানুহ ঘৰত কোনো মানুহ নাছিলে অনুষ্ঠান এটা আছিলে তাত গৈছিলে তাৰপিছত সেই অনুষ্ঠানটোত যোৱাৰ পিছত তাহাঁতি আহিছে 11টামান বাজিছে আৰু অহাৰ পিছত তাহাঁতি মানে ৰুমত সোমাওঁতেই লাইটটো জ্বলাই দিওঁতে দেখিছে যে ল'ৰা এটা সোমাই থাকোঁতে তাৰপিছত তাহাঁতি হুলস্থুল কৰি দিলে ওচৰৰ মানুহ চব গুচি গ'ল মোমায়েকহঁতো আহিলে তাৰপিছত মোমায়েক এজনে মানে এনেকৈ তাক ধৰিব খোজতে সি পলাবলৈ লাওঁতে মানে তাৰ আঙুঠি পিন্ধি আছিলে নেকি সম্ভৱ মাৰি দিলত মানে নাকটো ফাটি গ'ল মানে ফাটি গ'লে তেতিয়া অপাৰেশ্যন হ'ব ইয়াত মেডিকেলত ভৰ্তি হৈ আছে চুৰ কৰিবলৈ সোমাইছিলে কৰঙা ভকত চেউনি মানুহজন এতিয়া ক'ত আছে মানুহজন এতিয়া মেডিকেলত আছে কেনেকুৱা অৱস্থাটো এতিয়া বৰ ভাল নহয় সংকটজনক অৱস্থাতে আছে চিকিৎসকে তেনেকৈ কৈছে এজাহাৰ দিছিলে নে আপুনি এজাহাৰ দিছোঁ কি ক'লে এজাহাৰ মানে কালি এতিয়া আজি মাতিছে কি হয় আৰু কালি পঠিয়াই দিলে ল'ৰাটো আহিছিলে ল'ৰাটোৰ নামটো লোহিত বৰা তাক ধৰি অনা হৈছিলে তাৰপিছত আকৌ ৰাতিচোন এৰি দিলে